আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। তো আজি আপোনালোকৰ সন্মুখত কিছু আমল সম্বন্ধে আলোচনা কৰিবলৈ চেষ্টা কৰিম। তো মুমিনৰ যেতিয়া বেমাৰ হয়, বেমাৰ হোৱাৰ পিছত আমি কি কৰোঁ? দৌৰি ডক্টৰৰ তাত যাওঁ। আমাৰ ইয়াকিনটো ডক্টৰৰ ফালে গুচি যায়, কিন্তু আমাৰ কাম আছিল কি যে আমি অজু কৰি 2 ৰাকাত নামাজ পঢ়োঁ আৰু আমি 2-1 টকা পাৰিলে সদকা কৰি দিওঁ। এইটো আছিল আমাৰ কাম। কৈছে যে দাৱা আৰু দোৱা দুইটা একেলগ হ'ব, তেতিয়াহে বেমাৰ আল্লাহ পাকে শিফা কৰিব। তো আমি দোৱাৰ ওপৰত ইয়াকিন ৰাখিছোঁ, দাৱাৰ ওপৰত ইয়াকিন ৰাখিছোঁ, ঔষধৰ ওপৰত ইয়াকিন ৰাখিছোঁ, দোৱাৰ ওপৰত ইয়াকিন ৰখা নাই। যে দোৱা যে কৰিব লাগিব এইটোৰ ওপৰত ইয়াকিন ৰখা নাই। তো ভাই, কোৱা হৈছে সৰু এটা আমল। কোৱা হৈছে যদি কোনো বান্দাই সূরায়ে ফাতিহা অৰ্থাৎ আলহামদুলিল্লাহ শরীফ আৰু সূরায়ে নাস অৰ্থাৎ কুল আউযু বিরাব্বিন নাস পঢ়ি পানীত ফু দি দম কৰি যদি খায়, বন্দাৰ কৈছে 40 বছৰ পুৰণা বেমাৰো যদি থাকে তেতিয়াহ'লে সেই বেমাৰ আল্লাহ পাক শিফা কৰি দিয়ে। তো আমি সকলোৱে ভাই ইয়াকিন কৰি যদি ইয়াৰ ওপৰত আমল কৰোঁ, ইনশাআল্লাহ নিশ্চয় আল্লাহ পাক কি কৰিব? আপোনাৰ আমাৰ বেমাৰ শিফা কৰিব। প্ৰথম কথা। দ্বিতীয় নম্বৰ কথা হৈছে যে ঔষধটো হৈছে সুন্নত আৰু দোৱাটো আল্লাহৰ ওপৰত ভৰসা কৰি দোৱা কৰিব লাগে, আৰু ঔষধ আমি সুন্নত হিচাপে ব্যৱহাৰ কৰিব লাগে। ইনশাআল্লাহ সকলোৱে ইয়াৰ ওপৰত আমল কৰিম।